আজিকালি যদি ধানৰ খেতি কৰা হয় কোনো তাৰমানে টেনশ্যন ল'বলৈ কাৰণে আজিকালি ধান খেতি কৰাৰ পিছত ধান কাটাৰ কাৰণে কোনো কামলা ল'ব লগা নাই, হাজিৰা ল'ব লগা নাই, ঠিকা দিব লগা নাই। ডাইৰেক্ট গাড়ী এখন আনিলে হ'ল আৰু ধান কাটিলে হ'ল, কিমান সুবিধা। তো আপোনালোকে দেখা পাইছে এই গাড়ীখন ধান কাটিবলৈ আহিছে আমাৰ ইয়াত। মোটামুটি ইয়াত আছে 2.5 বিঘা 2 বিঘামান মাটি। এই 2.5 বিঘা 2 বিঘামান মাটি বোলে 1 ঘণ্টা সময় নালাগে, আধা ঘণ্টা ধানবিলাক কাটি পেলাই একদম পাৰিলে ঘৰত নি দিব, এনেকুৱা ফেচিলিটি। তো ইমান ধুনীয়া সুবিধা আজিকালি। মই আপোনালোকক এই গাড়ীখন আপোনালোকক দেখাই আছোঁ। গাড়ীখনত ধান কাটা ফেচিলিটিটো বাপৰে বিৰাট ডেঞ্জাৰ। এই গাড়ীখনটো আপোনালোকে দেখাই পাইছে। গাড়ীখন এইটো ছাইডৰ পৰা সেই মূৰকলৈকে কাটি যায় আৰু ঘূৰি ঘূৰি ৰিটাৰ্ণ এই মূৰৰ পৰা সেই মূৰকলৈকে আহে। গাড়ীখনৰ ধান কাটা ফেচিলিটিটো আচলতে চায়ে বহুত ভাল লাগে গাড়ীখনৰ। মোটামুটি এই গাড়ীখনৰ এটা কণ্ডিশ্যন আছে। এই গাড়ীখন যি ধানবিলাক এনেকৈ কাটি থাকে, ধানবিলাক কাটি থকাৰ পিছত যিবিলাক তাৰমানে ফচল ওচৰত ধান, সেই ধানবিলাক এটা টেংকি আছে, সেই টেংকিটোত জমা হয়। তাৰপিছত টেংকিটোত প্ৰায় বহুত ধান ধৰে আৰু সেই ধানখিনি যেতিয়া টেংকিটো ভৰ্তি হ'ব, তাৰপিছত ধানখিনি নি কিনে এক জেগাত ওলাই দিয়ে। তাৰমানে চায়ে বহুত ভাল লাগে। ধান কটা ফেচিলিটিটো চাওক, ইমান ধুনীয়াকৈ ধানবিলাক কাটি আছে। পৰা ধানবিলাকো তাৰমানে এনাই নাযায়, পৰা ধানবিলাকো কাটা যায়, একেলগে কাটাও যায় আৰু মাৰাও যায়। আজিকালি হৈছে এনেকুৱা সুবিধা যদি হয়, তেতিয়াহ'লে মানুহ খেতি কৰি কোনো ধৰণৰ কষ্ট নাপায়। আচলতে মানুহ খেতি কৰিব কিবা এটা ভাল লাগে, নিচা লাগে, কাৰণ মানুহৰ কষ্টটো বহুত কমি গৈছে। এই গাড়ীখন যদি ধান কাটিলে 1 বিঘা মাটিত পইচা লয় 2000 টকা। তো 2000 টকা ল'লেও তাৰমানে কোনো ধৰণৰ ক্ষতি নাই, এটা কাৰণত ক্ষতি নাই। যদি তাৰমানে ঠিকা দিয়া যায়, খালি ধানবিলাক কাটি কিনে দি আহিব, দিয়াৰ বিনিময়ত দিব লাগে 2200 টকা। তো গাইজ আচলতে 2200 টকা দিলে কি হ'ব, কিন্তু ধানটোতো মাৰি নিদিয়ে। ইয়াতে একেলগে মাৰিও দিব, একেলগে কাটিও দিব, পাৰিলে ঘৰত নি কিনে দিও আহিব, খালি শুকালে হ'ল আৰু খালে হ'ল। তো ইমান সুবিধা তাৰমানে। গাইজ ইয়াতো আপোনালোকে দেখাই পাইছে, তাৰমানে ধান কাটি থকাৰ পিছত টেংকিটো ফুল হৈ যোৱাৰ পিছত এক জেগাত আহি কিনে ধানটো তাৰমানে খালী কৰি দিছে টেংকিটোৰ পৰা। তো আপোনালোকে চাই লওক টেংকিটোৰ পৰা কেনেকৈ খালী কৰি দিয়ে গাড়ীখনৰ পৰা। এই গাড়ীখন আহিছে ৱেষ্ট বেংগলৰ পৰা আৰু এতিয়া বৰ্তমান আছে অসমত, আৰু অসমৰ বৰপেটা জিলাৰ গড়িয়া চটলা বুলি এখন গাঁও আছে। সেই গাঁওখনত এই গাড়ীখনে ধান কাটাৰ কাৰণে আহিছে। আৰু এই গাড়ীখনে 1 বিঘা মাটি ধান মোটামুটি 22 মিনিট সময়ত বোলে কাটিব পাৰে, গাড়ীৰ মালিকজনে মোক জনালে। আচলতে সঁচাই বহুত লক্ষ্য কৰিবলগীয়া আচলতে কাহিনী। এই গাড়ীটি যদি 22 মিনিটত যদি 1 বিঘা মাটি ধান কাটিব পাৰে, মানুহৰ বহুত ধৰণৰ সুবিধা হৈছে। এনেকুৱা সুবিধা পালে মানুহ খেতি কৰিব সঁচাকৈ পাৰি, আৰু খেতি কৰাত কোনো অসুবিধা নহয় মানুহৰ। আজিকালি খেতি কৰিলেও মানুহৰ কোনো ধৰণৰ টেনশ্যন ল'ব লগা কাৰণ নাই। তো গাইজ আজিকালি যদি ঘৰত খেতি কৰা মানুহ নাথাকে, তথাপিতো তাৰমানে খেতি কৰিব পাৰি যদি মানুহৰ টকা থাকে। আৰু এটা কাৰণত পাৰি, কাৰণ হাল বোৱাতে আজিকালি মানুহ নালাগে, তাৰপিছত ৰোৱা পোটোৱাতে মানুহ নালাগে, তো ধান কাটাতে মানুহ নালাগে, মানে খালি পইচাৰ খেলা। এনেকুৱা হ'লে মানুহ 100 বিঘা খেতি কৰিলেও মানুহৰ কোনো ধৰণৰ অসুবিধা নহয়। এই গাড়ীখন আহিছে ৱেষ্ট বেংগলৰ পৰা আৰু এতিয়া বৰ্তমান আছে অসমত, আৰু অসমৰ বৰপেটা জিলাৰ গড়িয়া চটলা বুলি এখন গাঁও আছে। সেই গাঁওখনত এই গাড়ীখনে ধান কাটাৰ কাৰণে আহিছে। আৰু এই গাড়ীখনে 1 বিঘা মাটি ধান মোটামুটি 22 মিনিট সময়ত বোলে কাটিব পাৰে, গাড়ীৰ মালিকজনে মোক জনালে।
আচলতে সঁচাই বহুত লক্ষ্য কৰিবলগীয়া আচলতে কাহিনী। এই গাড়ীটো যদি 10 মিনিটত যদি 1 বিঘা মাটি ধান কাটিব পাৰে, মানুহৰ বহুত ধৰণৰ সুবিধা হৈছে। এনেকুৱা সুবিধা পালে মানুহ খেতি কৰিব সঁচাকৈ পাৰি আৰু খেতি কৰাত কোনো অসুবিধা নহয় মানুহৰ। আজিকালি খেতি কৰিলেও মানুহৰ কোনো ধৰণৰ টেনশ্যন ল'বলৈ কাৰণ নাই। তো গাইজ, এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আচলতে নাপাহৰিব। মোৰ পেজটো প্লিজ দয়া কৰি আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব। আজিৰ কাৰণে মই এই ভিডিঅ'টো এৰিলোঁ। বাই বাই।